আজিৰ বাতৰি কাকতত এই যেটো শিক্ষক নিযুক্তিত ভুৱা প্ৰমাণপত্ৰ যিসকলে ইয়াতে সাবমিট কৰিলে তেওঁলোকৰ বিৰুদ্ধে যেহেতু আজিৰ নিউজ পেপাৰত প্ৰকাশ পাইছে আজিৰ নিউজটো যে শিক্ষক নিযুক্তিত ভুৱা প্ৰমাণপত্ৰৰ পয়ভৰ মানে যেহেতু বৰ্তমান যি এলপি আৰু ইউপিৰ যি ৰিক্ৰুটমেণ্ট প্ৰচেছৰ যি ভেৰিফিকেশ্যন চলি আছে সেই ভেৰিফিকেশ্যনত যেহেতু ইতিমধ্যে ইয়াতে কালচাৰেল এনচিচি আৰু স্পৰ্টছৰ সাৰ্টিফিকেট আছে যি সাৰ্টিফিকেট অসমৰ বাহিৰৰ আৰু কিছুমান ভুৱা সাৰ্টিফিকেট আছে যিবিলাকে অসমৰ পৰা ইয়াতে প্ৰিন্ট কৰা বুলি আমি ইয়াতে শুনা পাইছো যে যেটো কালচাৰেল যি সাৰ্টিফিকেট আছে সাৰ্টিফিকেট কি কৰিছে ডাইৰেক্ট প্ৰিন্ট কৰি অকল নাম চেঞ্জ কৰি ইয়াতে সাবমিট কৰিছে সো ইয়াতে কথা হৈছে যে এই যেটো কালচাৰেল সাৰ্টিফিকেট এই সাৰ্টিফিকেটটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয় যেহেতু কাৰণ এইটো যেহেতু কোনো ধৰণৰ লেভেল পৰ্যায়ৰ যেটো সাৰ্টিফিকেট হ'ব লাগে তেনেকুৱা সাৰ্টিফিকেট নহয় যেহেতু সেই কাৰণে এইটো সাৰ্টিফিকেট কোনোপধ্যেই গ্ৰহণযোগ্য নহয় আৰু বাকি যি এনসিসি আৰু স্পৰ্টছৰ সাৰ্টিফিকেট আছে ইয়াতে কিছুমান সাৰ্টিফিকেট স্পৰ্টছৰ আছে যিবিলাকে কি কৰিছে অসমৰ বাহিৰৰ পৰা বিহাৰৰ পৰা পাঞ্জাবৰ পৰা তেওঁলোকে সাৰ্টিফিকেট কিবা বক্ৰপথৰে তেওঁলোকে লৈ আহিছে এতে কথা হৈছে যে বৰ্তমান যি ভেৰিফিকেশ্যন চলি আছে নিশ্চয় যিবিলাক সাৰ্টিফিকেট 2 নম্বৰী বা যিবিলাক ভুৱা সাৰ্টিফিকেট হেবিলাক নিশ্চয় ৰিজেক্ট হ'ব আৰু আজিৰ এই বাতৰি কাকতত প্ৰকাশ পাইছে যেটো শিক্ষক নিযুক্তিত কিমান গৰাকী ক্যান্ডিডেটে এনসিসি আৰু ক্ৰিয়া আৰু সাংস্কৃতিক ক্ষেত্ৰত তেওঁলোকে সাৰ্টিফিকেট সাবমিট কৰিছে আৰু সন্দেহজনক বুলি ইয়াতে গম পাই চৰকাৰে ৰিক্ৰুটমেণ্ট প্ৰচেছৰ যি ভেৰিফিকেশ্যন ইয়াতে দি দিছে যেহেতু আৰু এই ভেৰিফিকেশ্যনটো অকল এনসিসি ক্ৰিয়া আৰু সাংস্কৃতিক পৰ্যায়ৰ যিখিনিয়ে এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে এই ভেৰিফিকেশ্যনটো দিছে এতিয়া কথা হৈছে চৰকাৰে অতি ভালদৰে এই যেটো ভেৰিফিকেশ্যনটো কৰিব লাগে কাৰণ ভেৰিফিকেশ্যন কৰিলেহে অতি সহজেই যোগ্যজনে চাকৰি পোৱাৰ চান্স থাকিব নহলে অন্যথায় যদি এইবিলাক যদি ভুৱা বুলি প্ৰমাণ নহয় তেনেহলে নিশ্চয় এইবাৰ যেটো কাট অফ মাৰ্কসটো বহুত হাই যাব কাৰণ ইয়াতে প্ৰায় 2000 ক্যান্ডিডেট মানে ইয়াতে বহুত 2000 চাকৰিৰ সংখ্যা প্ৰায় হৈছে 5500 ইয়াতে 2000 যদি এনে ৰিজাৰ্ভ থাকে তেনেহলে নিশ্চয় কাট অফ মাৰ্কস হাই যোৱাৰ চান্স 100% সিওৰ আছে তো এতিয়া কথা হৈছে যদি ভুৱা সাৰ্টিফিকেট আছে নিশ্চয় চৰকাৰে এইবিলাক ৰিজেক্ট কৰিব লাগে আৰু এইবিলাকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে চৰকাৰলৈ আমাৰ বিনম্ৰ অনুৰোধ আৰু নিশ্চয়কৈ আপোনালোকে এই যেটো সাৰ্টিফিকেট আছে এইবিলাক ৰিজেক্ট হোৱাটো বিচাৰে নেকি নিশ্চয় কমেন্ট বক্সত জনাব ধন্যবাদ।